নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এটা আপোনালোকক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল আজি 31 ডিচেম্বৰ মানে যে ঘৰৰ মানে ফেমিলি পিকনিক বুলিয়ে ক'ব লাগিব আৰু নে কি সকলোকে মানে নতুন বছৰৰ মোৰ মানে 6K ফেমিলিক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ আৰু সকলোৱে ভালে কুশলে থাকক নিজৰ ফেমিলিৰ লগত এনজয় কৰক আৰু এইটোৱে আৰু এবাৰ মানে বন্ধুসকল কত লগৰকেইটাৰ লগত সেলিব্ৰেশ্যন তেনেকুৱা কৰা নাই আৰু ঘৰৰ ফেমিলিৰ লগতে খাম বুলি ভাবিছোঁ আৰু তাকে এইফালে চাব ভণ্টিয়ে মানে আজি কুকিং কৰি আছে যিহেতু কি বনাবি আজি কুকুৰা মাংস বনাব মানে এইফালে প্ৰথমতে আলুখিনি ভাজি লৈছে আৰু এইফালে চাব পিঁয়াজ তাৰপিছত এইফালে নিমখ আৰু এইফালে আছে মিঠাতেল আৰু এইফালে হালধি আৰু এইফালে চাব আমাৰ পিচকি মানে দেউতাই বনাব ফ্ৰাইড ৰাইচটো আৰু এইফালে চাব গাজৰ তাৰপিছত ইয়াত আছে মটৰ আৰু এইফালে চাব চিকেন তুমি বনাইবা না আজকে আজি দেউতা মানে চেফ হৈ দেই বন্ধুসকল আৰু বহুতে সুধি আছিলে দেউতাক দেখাবৰ কাৰণে সেইটোৱে মানে এইবাৰ লাষ্ট ডিচেম্বৰতে দেখাই দিলোঁ আৰু আপোনালোকক আলুখিনি ফ্ৰাই কৰি লৈছে এইটো কি মাংসৰ কাৰণে নেকি ৰে এইটো মাংসৰ কাৰণে হয় আৰু এইটো শেষলৈ চাই থাকিব দেই তেতিয়া গম পাব কেনেকৈ কি বনাব খাবলৈ মানে এইফালে মাৰ মানে বান্ধৱী এইটো নব আহিছে আজি লাজ কৰিছে মানে দেই মা কি ক'বা ভিউৱাৰ্ছ কেইটাক কি ক'বা কোৱা কি ক'ম আৰু কিবা এটা কোৱা আকৌ নতুন বছৰৰ কাৰণে ইমান লাজ কৰাইছে কেৰাহী হৈ গ'ল গৰম তাৰপিছত এইফালে মিঠাতেলো দিয়া হৈ গ'ল বন্ধুসকল আমাৰ ৰাৱণ খুৰা কি কি ক'ব কওক ভিউৱাৰ্ছ কেইটাক এইফালে চাবচোন পিঁয়াজ দি দিলে লোকেল চিকেনটো ভণ্টিয়ে বনাব ন আৰু দেউতাই মানে ফ্ৰাইড ৰাইচটো বনাব যিহেতু লোকেল চিকেন লগত ফ্ৰাইড ৰাইচ ৱাও দি দিলে সোৱাদ অনুসাৰ নিমখ মজা তাৰপিছত এতিয়া কি যাব মছলা পিছা কাৰিকৰ ৰেডি হৈ আছে জলদি আৰু বন্ধুসকল পিঁয়াজখিনি মানে গল্ডেন ব্ৰাউন হোৱালৈ ফ্ৰাই কৰি থাকিব আৰু এনেকৈ মানে ভণ্টিয়ে কোৱা মতে আৰু এইফালে পিঁয়াজখিনি পূৰা গল্ডেন ব্ৰাউন হৈ গ'ল বন্ধুসকল আৰু এতিয়া কি দিবিগৈ এইফালে হালধি দিব অঁ লাইটটো দি দিছোঁ দে ইয়াতে এইফালে চাব যিমানখিনি লাগে ইমানখিনি দি আছে আৰু হালধি এইফালে আমাৰ পাপা হৈছে হালধি লাভাৰ পাপাক হালধি হা কি ক'লে আমাৰ পাপা হালধি লাভাৰ হালধি যদি কম পৰে চব্জিত তেনেহ'লে হৈ গৈছে হালধি বেছি খায় ন পাপাই পাৰিলে হালধি চব্জিও সঁচাকৈ কেঁচা হালধি চব্জি খায় আকৌ এইটো মাৰোৱাৰীবিলাকে খায় কি মাৰোৱাৰীবিলাকে খায় নেকি কিন্তু মই ৰেচিপিটো চাইছিলোঁ এদিন বনাই দেখাম বাৰু এইফালে আদা নহৰু আৰু জলকীয়াৰ পেষ্ট মানে দেই আৰু এইফালে জলকীয়া পেষ্ট যোনটো আছিলে অথনি জলকীয়া দিয়া নাছিলে নেকি তাত হা ঐ অথনি জলকীয়া দিয়াই নাছিলে এইটোত মছলাখিনি ভালকৈ ভাজি ল'ম তাৰপিছত মাংসখিনি দি দিম অঁ মছলাখিনি ভালকৈ ভাজি ল'বি ন মই এনেকৈ বনাওঁ ভণ্টিয়ে যেনেকুৱা ষ্টাইলত খায় মানে তেনেকুৱা ষ্টাইলতে বনাইছেগৈ আজি লোকেল চিকেনটো বন্ধুসকল এইফালে চাবচোন লোকেল চিকেনখিনি মানে এতিয়া ইয়াত চাব এই ইয়াত দি দিবগৈ আৰু প্ৰায় 1 কেজিমান আছে আৰু ন ভণ্টিয়ে কোৱা মতে আৰু 1 কেজি হ'ব চাগে ন 1 কেজি হয় আৰু এইফালে চাব এতিয়া ধুনীয়াকৈ লাৰ দিবগৈ আৰু এইখিনি যাতে গ্ৰেভিৰ লগত মিক্স হৈ যায় মানে মাংসখিনি
কিমান টাইম ফ্ৰাই কৰিব লাগে যেতিয়ালৈকে কি ক হৈছে যেন নালাগে ন আৰু এইফালে লাষ্টত আলুখিনি দি দিছে আৰু হাফ ফ্ৰাই কৰা আলুখিনি পুৰা মিক্স হৈ গ'ল ফ্ৰাইড ৰাইচৰ কাৰণে কিচমিচ কাজু তাৰপিছত এইফালে ধনিয়া ধনিয়াটো মাছৰ কাৰণে ধনিয়াটো কি মাছৰ কাৰণে নেকি দিবলৈ আৰু এইফালে মটৰখিনি মানে ফ্ৰাই কৰি লৈছে আৰু ইয়াতে ফ্ৰাই কৰি দিছে যে ঘৰত পাপাই ডাইৰেক্ট বনাব তাতে ডাইৰেক্ট বনাবগৈ ন এইফালে আমাৰ পাপাক চব ৰেডি লাগে তেতিয়াই বনাইগে ন এইফালে বন্ধুসকল গাজৰখিনিও মানে হাফ ফ্ৰাই কৰি লৈছে আৰু এইফালে ঘৰত বনাই আছে মাছ কি মাছ ৰে এইটো এইটো লোৱা হাতাটো বৰালি মাছ কি মাছ কি মাছ হয় আৰি মাছ হয় এইটো আৰি মাছ ন বনাব যে বন্ধুসকল এইটো কাৰণে বাদামখিনি মানে চাফা কৰি আছে এইফালে বনাব যিহেতু এইফালে মানে চাউলখিনি প্ৰথমতে বইল কৰি লৈছে কি চাউল হয় বাবা এটা বাসমতি চাউল হয় মানে এয়া চাব পাপাই বনাব এইটো ফ্ৰাইড ৰাইচটো এতিয়া চাব ঢালি দিছে মানে ইয়াত চালনীত চাকি আছেগৈ আৰু এইফালে বনাবৰ কাৰণে ইনগ্ৰেডিয়েণ্টছ চব ৰেডি ইয়াত আছে বাদাম তাৰপিছত গাজৰ মটৰ আৰু এইফালে কাজু আৰু কিচমিচ তিয়াই থৈছিলে আৰু অলপ সময়ৰ কাৰণে হাফ বইল চাউলখিনি অলপ ঠাণ্ডা হ'বৰ কাৰণে ইয়াত থৈ দিছেগৈ ঠাণ্ডা নহয় পানীটো হৰাই পেলাই তাৰমানে ঝৰঝৰীয়া কৰিব লাগে কেৰাহী গৰম হৈ গ'ল তাৰপিছত ইয়াত দিব ঘি মনোৰামা ঘি আৰু এবাৰ সবাই এটা বানাইলে কয় যে এটা বোলে ই হয় বোলে পোলাও হয় বোলে এটা হা পোলাও আৰু ফ্ৰাইড ৰাইচ একে পোলাওত ঘিটো অলপ বেছি দিয়ে তাতে হালধি চালধি দিয়ে এইটো হ'ল চেপ বগা আৰু এইফালে ভইচ ডাবিং দিবলগীয়া হৈ আছে যিহেতু বেকগ্ৰাউণ্ড চাউণ্ডৰ কাৰণে আৰু বন্ধুসকল কপিৰাইট লাগি যাবৰ কাৰণে আজি প্ৰথমবাৰ ভইচ ডাবিং দি আছোঁ বহুত দিনৰ পাছত আৰু এইফালে মানে দেউতাই চালনীৰ পৰা অলপ অলপকৈ মানে হাফ বইল ৰাইচখিনি কেৰাহীত দি আছেগৈ আৰু এইফালে দি দিলে সোৱাদ অনুসাৰ নিমখ মানে যিমানখিনি লাগে ইমানখিনি মানে নিমখ দি দিছেগৈ আৰু তাৰপিছত এইফালে অলপ ঘি দি দিছেগৈ আৰু এইফালে দি দিলে বাদাম তাৰপিছত এইফালে হাফ ফ্ৰাই কৰা মটৰখিনি মানে এইফালে খুৰাই দি আছে আৰু একফালৰ পৰা এইফালে চাব পাৰিছে খুৰাও মানে লাগি ভাগি দিছে আৰু বন্ধুসকল তাৰপিছত এইফালে গাজৰ হাফ ফ্ৰাই কৰাখিনি দি দিছেগৈ ফ্ৰাইড ৰাইচ বনালে বন্ধুসকল বহুত বেছি ইনগ্ৰেডিয়েণ্টছ লাগে দেই এইফালে চাব পাৰিছে পাপাই হেতা দি মানে গোটেইখিনি মানে মিক্স কৰি আছেগৈ এইফালে চাব পাৰিছে আৰু বন্ধুসকল এইফালে চাব লাষ্টত কাজু আৰু কিচমিচখিনি দি দিছেগৈ তাৰপিছত আকৌ মানে এনেকৈ ধুনীয়াকৈ মিক্স কৰি আছেগৈ বন্ধুসকল এইটোৱে আছিলে বন্ধুসকল ফ্ৰাইড ৰাইচ ৰেচিপিটো আৰু বহুত বেছি চিম্পুল আপোনালোকে ঘৰত বনাই পেলাই খাব পাৰে আৰু দেউতাই এনেকৈ মাজে মাজে বনাই থাকে মানে দেই এনেকুৱা নহয় যে দেউতাই নবনায় আৰু দেউতাৰ খোৱা এনেও কি ক'ম আৰু বহুত বেছি টেষ্টি হয় খাবৰ কাৰণে সেইকাৰণে মানে লাগি ভাগি দিছে আৰু আজি দেউতাই বহুত দিনৰ মূৰত দেই এইফালে বেঙেনা ফ্ৰাই চলি আছে আজি মানে গোটেই পাপাই বনাই আছে বন্ধুসকল এইয়া চাব পুৰা গৰম গৰম তেলত মানে বেঙেনা ফ্ৰাই কৰি আছে এইফালে ইয়াত কালজিৰা হালধি ৰেড চিলি পাউডাৰ আৰু বেচন সবগেলা একলগে ফ্ৰাই কৰি দিবা না 1 hour later ফ্যামিলি পিকনিক ঘৰতে আৰু সকলোৱে মিলি জুলি খাই আছো এইফালে ভাইটি
এফালে ভণ্টি এফালে আংকুল আছে লগতে আংকুল খাওক দেই বেয়া চেয়া নাপাব আৰু ফ্ৰাইড ৰাইচ বেঙেনা ভাজি আৰু এইফালে ফুলকবি গৰম গৰম পুৰা কেনেকুৱা লাগিছে ফ্ৰাইড ৰাইচ খাই পাপাই বনোৱা বহুত ধুনীয়া ভৰ্তাই বনোৱা বঢ়িয়া ভাল লাগিছে তোমাৰ ভাল লাগিছে নাই ফাইনেলি এইফালে চাব ফ্ৰাইড ৰাইচ তাৰপিছত ইয়াত আছে বেচন বেঙেনা দি ফ্ৰাই কৰিছিলে আৰু যিহেতু মোৰ নিৰামিষ উপায় নাই আৰু আজি আৰু এইফালে চাব ফুলকবি চব্জি আছে লগত এইটো খাই আদায় আৰু বন্ধুসকল উপায় নাই আৰু তুই খালি না বেঙেনা ফ্ৰাই চব পেলাইছে নিৰামিষ হ'লে এইটোৱে আৰু কেমেৰামেন বন্ধুসকল ভণ্টি হয় দেই বেকগ্ৰাউণ্ডত ভণ্টি আছে আজি খা খা ভালকে খা ভণ্টিহঁতে নন ভেজ খাব যিহেতু এই চালাড বনাইছে পিঁয়াজ গাজৰ ধনিয়া আৰু কি কি দিছ নহৰু একদম পূৰা মিক্সাৰৰ চালাড মানে দেই তই কেতিয়া খাবিগৈ অলপ পাছত খাবিগৈ অঁ দে বনাই লওঁ ভণ্টি খাই আছে মানে এতিয়া লাষ্টত আৰু বহুতে ভাবিছে চাগে ইয়াক দিয়া নাই বুলি ইয়াক এতিয়া দিছেগৈ খাবৰ কাৰণে লেট ন মই সদায় লাষ্টতে খাওঁ সদায় লাষ্টতে খাই দে খাই ল দেই The next day. সকলো মানুহ মানে শুই আছে বন্ধুসকল ৰাতিপুৱা শুই উঠিলোঁ যিহেতু আজি বছৰৰ প্ৰথম তাৰিখ সকলোকে নতুন বছৰৰ আকৌ এবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ বন্ধুসকল সকলোৰে মনৰ কামনা পূৰণ হওক আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আৰু আগলৈ ভাল ভাল কাম কৰি যাব পাৰোঁ আৰু চেনেলটো মানে আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু যিহেতু ভাল ভাল ব্লগো আহি থাকিব আৰু বহুতে কমেণ্ট কৰিছিলে বন্ধুসকলে কমেণ্টবোৰ এতিয়া মই আকৌ মাৰ মোবাইলত মানে চাই আছোঁগৈ এইফালে চাবচোন জিতু বড়োই কৈছে হেপী নিউ ইয়েৰ ব্ৰাদাৰ তাৰপিছত জনাই বেড বয়ৰ নামটো এবাৰ ল'ব কৈছিলে ৱাও সকলোৰে কমেণ্টবোৰ চাই গৈ আছোঁ আকৌ প্ৰকাশ ভাই মজা ভাল লাগে আপোনাৰ ভিডিঅ' চাই প্ৰকাশ চেত্ৰী থেংক ইউ দেই ব্ৰাদাৰ দাদা আপোনাৰ ভণ্টিৰ নাম কি মোৰ ভণ্টিৰ নাম বন্ধুসকল পূজা হয় এক কাৰী ৰেচিপি ক'লোঁ কি হে এইটো বোলে নুমল শৰ্মা এক ৰেচিপিটো আহিব ইয়াৰ নেক্সট ব্লগত চবৰে কমেণ্টবোৰ চাই মেলি মানে দিওঁ দে এনেকুৱা নহয় মানে চবৰ কমেণ্ট মই ইগন'ৰ কৰোঁ চবৰ কমেণ্টখিনি মই পঢ়োঁ আৰু এটা এটাকৈ ব্লগ দি যাম বাৰু আহিব নেক্সট ব্লগত আৰু এইফালে চাবচোন গড লাইক ভাই তিলখিনি ৰ'দত শুকাই পিচি ল'ব লাগিছিল চবৰে কমেণ্টবোৰ মানে ৰিপ্লাই দিলোঁ আৰু ভাই থোৰা খুব ভি চকনা চাহিয়ে থা আৰু জনাই বেড বয় এইটো আগতে ক'লোৱে আৰু এই নামটো ল'ব কৈছিলে বেচেৰা আৰু এইফালে ৰিয়ান প্ৰাংক ষ্টাৰ দাদা তিতা কেৰেলা চেলেঞ্জ কেতিয়া দিবা আমাৰ কমেণ্টক পাত্তাই নিদিয়া বোলে কমেণ্ট চবৰে পাত্তা দিওঁ দেই এনেকুৱা নহয় যে পাত্তা নিদিওঁ এইটো কাৰণে মই ৰাতিপুৱা খুলি পেলাই চাই আছোঁ মানে চবৰে কমেণ্টবোৰ আৰু एक दिन आ रहा हो बहन को बोल देना मुझे भी बनाकर खिलाने के लिए ओके ब्रादर आ जाना खाने के लिए এইটোৱে আছিলে বন্ধুসকল আজিৰ ব্লগটো চাই কেনেকৈ পালে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই